আজি আমাৰ মৰাণ লগতে সমগ্ৰ তিলৈ অঞ্চলে আজি এনেকুৱা এজন ব্যক্তিক হেৰুৱালে, যিজন ব্যক্তিয়ে আপোনাৰ কেৱল শাৰীৰিকভাৱে অক্ষমে নহয়, তেওঁ জীৱনটোত আচলতে তেওঁ বাইদেউগৰাকীও অন্ধই আছিলে। কিন্তু তথাপিতো তেওঁ নিজে চকুৰে নেদেখাৰ পিছতো তেওঁ কি কৰিছিলে, শিক্ষকতাৰ দৰে এটা মহান কাম কৰিছিলে। আৰু সেই শিক্ষকতা কৰি তেওঁ আমাৰ দৰে চকুৰে দেখা মানুহবোৰক তেওঁ শিক্ষা বিলাইছিলে। আৰু লগতে তেওঁ সেই শিক্ষা বিলাৰ লগতে তেওঁ এজন বাঁহী বাদকো আছিলে, অনাতাঁৰ শিল্পী আছিলে। তেওঁ এই অঞ্চলৰ বহুকেইজন শিশু শিল্পীকে ধৰক বহুকেইজন ব্যক্তিক তেওঁ গানৰ প্ৰশিক্ষণো দিছিল, গানৰ শিক্ষাও দিছিল। আজি কিন্তু সেই ব্যক্তিজন আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল। যোৱা 16 তাৰিখৰ পৰা আমি গম পাইছিলোঁ যে তেওঁ গ'ল্ড ব্লাডাৰ দৰে এটা ৰোগ হৈছিল, আৰু সেই ৰোগৰ কাৰণে তেওঁ গৈ কিনে আমাৰ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত তেওঁ ভৰ্তি হৈ আছিল। তেওঁ অস্ত্ৰোপচাৰো কৰা হৈছিল, যথেষ্ট আৰোগ্য লাভ কৰিছিল তেওঁ। কিন্তু আজি পুৱা যিটো খবৰ আহিল যে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল, সঁচাই এক দুখ লগা খবৰ বুলি আমি অনুভৱ কৰিছোঁ। সমগ্ৰ মৰাণ অঞ্চলে আজি এজন প্ৰকৃত সংস্কৃতিবান লোকক হেৰুৱালে। নিজৰ শাৰীৰিক অসুস্থতাৰ লগতে তেওঁ নিজৰ দৃষ্টিহীন এগৰাকী লোকে আমাৰ সংস্কৃতিৰ কাৰণে যিখিনি কৰি গ'ল, নিজে সমাজত যি সংস্কৃতিৰ প্ৰচাৰ চলাই গ'ল, সদায় আমি মনত ৰাখিবলগীয়া। তেওঁৰ বিদেহী আত্মা আমি সদ্গতি কামনা কৰিছোঁ। বৰ্তমান তেওঁ দুগৰাকী কন্যা আছিলে, এগৰাকী বৰ্তমান বিবাহিত, এগৰাকী ঘৰতে থাকে। তেওঁৰ লগতে সমগ্ৰ সেই কণমানি ছোৱালীজনীয়ে দেউতাকক ধৰি স্কুলৰ পৰা আদি কৰি সকলোখিনি কৰি আছিলে। আমাৰ বিদ্যালয়ে তেখেত সহকাৰী শিক্ষক আছিল অৰবিন্দ দিহিঙীয়া, আৰু মই প্ৰধানৰ দায়িত্বত আছিলোঁ। তেখেত এজন সুনিপুণ শিক্ষক আছিল। খুব নিষ্ঠা সততাৰে তেওঁ শিক্ষকতা জীৱন পাৰ কৰি গৈছিল, আৰু তেখেতে কৰ্মময় জীৱনত কঠিন শব্দবিলাকো তেওঁ খুব সহজ সৰলভাৱে তেওঁ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছিল, আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁ খুব মৰম কৰিছিল, শ্ৰদ্ধা কৰিছিল। আৰু আকস্মিকভাৱে আজি ৰাতিপুৱা প্ৰায় আমি 7 বজাৰ পাছত যেতিয়া খবৰটো পালোঁ, লগে লগে গোটেই আমাৰ অঞ্চলটোত বিয়পি গ'ল। আৰু স্কুল গৈ যেতিয়া পালোঁগৈ, তাত কান্দোনৰ ৰোল ভাবিব নোৱাৰে যিটো ৰূপ ছাত্ৰ ছাত্ৰীসকলৰ। অৰবিন্দ দিহিঙীয়াৰ মৃত্যুত আমি গভীৰ ম্ৰিয়মান হৈছোঁ। আমাৰ গাঁৱৰ সমূহ ৰাইজে শোকত ম্ৰিয়মান হৈছে। এইকাৰণে তেওঁ এজন বৰ নিষ্ঠাৱান ভাল চৰিত্ৰৰ মানুহ আছিল, আৰু তেখেত অন্ধ হৈও তেখেতে শিক্ষকতা কৰি পিনি ছাত্ৰ ছাত্ৰীৰ মাজত তেখেতলোকে সমাদৰ লাভ কৰিব পাৰিছিল। আৰু তেখেত এজন অনাতাঁৰ শিল্পী আছিল, লগতে তেওঁ সংগীতজ্ঞ আছিল। তেওঁ এনেকুৱা এজন ব্যক্তি আছিল, যিজন ব্যক্তিক আজি আমি হেৰুৱাই পানি আমি সেই অভাৱটো আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। আমি গাঁওবাসীয়ে বৰ ভাল সম্পদ এটা হেৰালে আমি কেতিয়াও সেই সম্পদটো খালী ঠাইটো আমি পূৰণ কৰিব নোৱাৰোঁ। আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি